নমস্কাৰ বিদ্যা কোচিং টিটাবৰ পেডাগজিৰ এটা অন্যতম গুৰুত্বপূৰ্ণ থিয়ৰীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এটা অলপ টান বাকিবিলাক থিয়ৰীতকৈ অকমান টান এটা থিয়ৰী যদি আমি অলপ কনসেন্ট্ৰেট কৰো আমি থিয়ৰীটো সহজভাৱে বুজি পাম আৰু এমসিকিউ ফলনি আমি থিয়ৰীখিনি প্ৰথমে গুৰুত্ব দিছো তাৰ পৰা আমি এমসিকিউ ফললৈ গৈ আছো ঠিক আছে সো থিয়ৰীখিনি শেষ হ'বগে আৰু এটা দিন মানত আমাৰ থিয়ৰীখিনি কমপ্লিট হ'বগে আৰু সকলোৱে মনোযোগ দিব এই থিয়ৰীটো বহুত বেছি ইম্পৰ্টেন্ট এটা থিয়ৰী হয় যেটো সাইকোসোশিয়েল থিয়ৰী সাইকোসোশিয়েল ডেভেলপমেন্ট থিয়ৰী যাক এৰিক এৰিকসনে প্ৰপ'জ কৰিছিলে সো এই থিয়ৰীটো আমি সিম্পলি এৰিক এৰিকসনছ থিয়ৰী বুলি কয় ঠিক আছে আৰু ইয়াক আমি সাইকোসোশিয়েল ডেভেলপমেন্ট থিয়ৰী বা এৰিক এৰিকসন বুলি জানো ঠিক আছে সো অকমান কি কমপ্লিকেটেড থিয়ৰী হয় যদি আমি অলপ কনসিডাৰ কৰো আমি বুজি পাই যাম সো আমি আৰম্ভ কৰিছো সো এৰিক হোমবাৰ্গাৰ এৰিকসন ঠিক আছে সো এইটো তেওঁৰ সম্পূৰ্ণ নাম তেওঁ জাপানত ডাঙৰ দীঘল তেওঁ জন্ম জাপানত হৈছে ঠিক আছে আৰু তেওঁ এজন আমেৰিকান সাইকোলজিষ্ট হয় ঠিক আছে সো এজন কি সাইকোলজিষ্ট হয় আমেৰিকা কিন্তু জন্ম সূত্ৰে তেওঁ কোৰ হয় জাপানৰ হয় ওকে সো বাকিখিনি মই দি দিছো অলপ চাব এবিলাক was an American child psychoanalyst বুলিও তেওঁ কয় and visual artist known for his theory on psychosocial development of human beings he coined the phrase identity crisis so এটো এটা ইম্পৰ্টেন্ট টাৰ্ম তেওঁ কি কৈছে লেট কৈছে ঠিক আছে সো আমি আগতে এটা থিয়ৰী আছে যেটো ফ্ৰুডৰ এটা থিয়ৰী আছিল হয়নে ফ্ৰুডৰ এটা থিয়ৰী আছিল ফ্ৰুডৰ থিয়ৰীটো আছিল কি জানো ফ্ৰুডৰ থিয়ৰীটো আছিল তোমাৰ সাইকো কি আছিল বাও সাইকো কি আছিল হেতু থিয়ৰী আছিল তোমাৰ সাইকোসেক্সুৱেল হয়নে সাইকো সেক্সুৱেল থিয়ৰী আছিল তেওঁলোকৰ থিয়ৰী আছিল সাইকোসেক্সুৱেল থিয়ৰী কিন্তু এইটো থিয়ৰী যাতে কনফিউজন নহয় সো হেকাৰণে মই নামটো এবাৰ কৈ দিছো এইটো থিয়ৰী তোমাৰ এৰিক এৰিকসনৰ থিয়ৰীটো কি আছিল এই এৰিক এৰিকসনৰ থিয়ৰীটো হৈ গল তোমাৰ সাইকোসোশিয়েল ঠিক আছে সাইকোসোশিয়েল সাইকোসোশিয়েল থিয়ৰী তাৰ মানে ইয়াত তোমাৰ সোশিয়েল ৰিলেশনশিপৰ ওপৰত বেছি গুৰুত্বৰ পৰা দেখা যাব কাৰ ওপৰত সোশিয়েল ৰিলেশনশিপৰ ওপৰত হয়নে সো সমাজৰ লগত যেটো সম্পৰ্ক সোশিয়েল ৰিলেশনশিপৰ লগত এই থিয়ৰীটো বহুত বেছি কি হয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ঠিক আছে সো কি হ'ব সাইকোসেক্সুৱেল মনো সামাজিক বিকাশ তত্ত্বটো নামে কি অসমীয়াত মনো সামাজিক বিকাশ ঠিক আছে এৰিক এৰিকসন আমি ভালকে মন দিম সো এই থিয়ৰীটো মতে কি এই থিয়ৰীটো মতে কোৱা হ'ব যে আমাক according to the theory successful completion of each stage result in a healthy but disability so simply আপুনি ভয় খাব নালাগে থিয়ৰীটো বহুত বেছি একো নাই মই আগতে কমপ্লিকেটেড বুলি কৈ পেলাই আপোনালোকক হয়তো অলপ কনফিউজন কৰি দিছো সো তাৰ কাৰণে একো চিন্তা কৰিব নালাগে ইয়াত এজন দাৰ্শনিকে এজন সাইকো এনালাইটিস্টে কি কৈছে আমাক মাত্ৰ কৈছে যে জীৱনটোৰ কথা সো তেওঁ থিয়ৰী দিছে তেওঁ কিছুমান ৰিসাৰ্চ কৰিলে তেওঁ মানে ৰিসাৰ্চ কৰি পেলাই এটা থিয়ৰী দিলে ঠিক আছে সো একদম সিম্পল কেলা কথা এটা থিয়ৰী দিলে থিয়ৰীটো নাম দিলে মনো সামাজিক তত্ত্ব কি মনো সামাজিক তত্ত্ব সাইকো মানে হৈ গল মনো সোশিয়েল মানে হৈ গল তোমাৰ সামাজিক মনো সামাজিক তত্ত্ব ঠিক আছে মানে সমাজৰ লগত আমাৰ জড়িত কি কৰিব আমাক সমাজৰ লগত জড়িত কৰাব ঠিক আছে তো কি নামটো কি মনো সামাজিক তত্ত্ব বা থিয়ৰী মনো সামাজিক তত্ত্ব বা থিয়ৰী ঠিক আছে ওকে এই থিয়ৰীটো মতে তেওঁ ক'ব খুজিছে যে মানুহৰ জীৱনটো কি হয় শিকি যায় গোটেই মানুহৰ জীৱনটো কেনেকৈ কি হ'ব তেওঁ ক'লে যে 8টা ষ্টেজ আছে 8টা ষ্টেজ আছে কি আছে 8টা ষ্টেজ আছে 8 stages 8টা ষ্টেজেস আছে যাৰ মাজেদি এজন মানুহ পাৰ হ'ব ঠিক আছে ইয়াত তোমাৰ কোনো ধৰণৰ চাইল্ডহুড বা কোনো ইনফেন্সি কথা নহয় একদম সম্পূৰ্ণ জীৱন জোৰাৰ এটা কথা তেওঁ ক'ব যে গোটেই জীৱনটো মানুহৰ জন্মৰ পৰা 8টা ষ্টেজত ভাগ হ'ব ঠিক আছে আৰু প্ৰতিটো ষ্টেজ আমি সফলতাৰে পৰিপূৰ্ণ কৰাৰ পাছত প্ৰতিটো ষ্টেজ আমি সফলতাৰে পাৰ কৰি মানে কৰাৰ লগে লগে আমাৰ কি হয় ধৰি লোৱা 1 নম্বৰ ষ্টেজটো আছিল আমাৰ জীৱনৰ এটা ষ্টেজ ঠিক আছে সো এইটোত আমি কি কৰিলো যিখিনি কাম শিকিলো সেই কামখিনি আমাক কি কয় পাছৰ ষ্টেজত গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিব আমি সেকেন্ড ষ্টেজত কি হ'ব সেকেন্ড ষ্টেজ যেতিয়া পাম বা থাৰ্ড ষ্টেজ যেতিয়া পাম প্ৰতিটো ষ্টেজত ইয়াৰ কি হ'ব অলপ অসৰক অৱদান আমাৰ কি হ'ব সেকেন্ড ষ্টেজ বা থাৰ্ড ষ্টেজ এনেকৈ অনগোইং যিমানবোৰ ষ্টেজ হ'ব প্ৰতিটোতে অলপ ইয়াৰ কন্ট্ৰিবিউশন থাকিব তাৰ মানে তেওঁ ডাইৰেক্টলি ক'ব খুজিছে যে মানুহ এজনে ব্যক্তি এজনে জীৱনটো 8টা ষ্টেজ প্ৰতিটো ষ্টেজ যেতিয়া পাৰ কৰি যাব প্ৰতিটো ষ্টেজতে সংঘাত পাব ঠিক আছে প্ৰতিটো ষ্টেজে সংঘাত পাব কি পাব প্ৰতিটো ষ্টেজতে সংঘাত পাব আৰু সংঘাতক আমি ইংলিশত কৈ দিও এনে ফুটনিতে কনফ্লিক্ট বুলি ঠিক আছে কনফ্লিক্ট বুলি কও ঠিক আছে কনফ্লিক্ট পাব বুলি কৈছে ওকে সো কৈছে যে আৰু কিছুমান তোমাৰ ভাৰ্চু আহিব কি ভাৰ্চু মানে কি গুণ হয় না ভাৰ্চু আহিব কিছুমান কিবা তোমাৰ ভাৰ্চু আহিব ঠিক আছে সো যেতিয়া এজন ব্যক্তিয়ে এটা ষ্টেজ সফলতাৰে পৰিপূৰ্ণ কৰিব সফলতাৰে মানে পাৰ কৰিব তেতিয়া কি হ'ব তেওঁ নহয়তো তেওঁ কি হ'ব কিছুমান বেয়া গুণ শিকিব নহলে কিছুমান ভাল গুণ শিকিব তাৰ মানে ধৰি লোৱা এজন মানুহে কাম এটা কৰিছে সো কামটোত যদি সাকসেস হৈ যায় তেওঁ বহুত টকা পাব যদি তেওঁ কামটোত ফেল হৈ যায় তেওঁ টকা লোকসান হ'ব ঠিক আছে সো এই ধৰণৰ আমাৰ প্ৰতিটো ষ্টেজ এনেকৈ গৈ থাকিব আৰু যেতিয়া আমি সেই কামটো সাকসেস
সাকসেস হবৰ কাৰণে আমি ট্ৰাই কৰিব লাগিব যদি আমি সাকসেস হৈ যাও তাৰ মানে তাৰ পৰা আমাৰ পজিটিভ এসপেক্ট আহিব আমি পজিটিভ গুণ আহিব তাৰ মানে আমাৰ পজিটিভ ভাৰ্চু বিল্ড হ'ব আৰু পজিটিভ ভাৰ্চুতে লেটাৰ আমাৰ যিবিলাক ষ্টেজেছ আছে আমাৰ ডেভেলপমেন্ট সাইকোসোশিয়েল ডেভেলপমেন্টৰ যিটা লেটাৰ ষ্টেজেছ থাকিব সেইটা কি কৰিব ইয়াৰ পৰা পজিটিভ যিখিনি গুণ আহৰণ কৰিছিলো এই গুণখিনি বাকি ষ্টেজ খিনিটো অলপ অলপ দি পেলাই বাকি ষ্টেজ খিনি আমাক ইও লেটাৰত আমি ডেভেলপ কৰিবৰ কাৰণে আমাক সহায় কৰিব সিম্পলি থিওৰিটো এইটো সো এৰিক এৰিকসনৰ থিওৰিটো মই আকৰবাৰ কৈছো এইটো এটা সাইকোসোশিয়েল থিওৰি মনোসামাজিক তত্ত্ব যিটো দ্বাৰা এৰিক এৰিকসন নামৰ এজন জাৰ্মান আমেৰিকান সাইকো এনালাইটিস্টে মনোবিশ্লেষকে কব খোজে যে মানুহৰ জীৱনটো 8টা ষ্টেজৰ মাজেৰে পাৰ হ'ব একেবাৰে সিম্পল কে লব কথাটো 8টা ষ্টেজৰ মাজেৰে পাৰ হ'ব আৰু প্ৰতিটো ষ্টেজত কিছুমান কনফ্লিক্ট থাকিব সংঘাত থাকিব আৰু সেইখিনি সংঘাতখিনি যদি আমি সফলতা আমি তাক এচিভ কৰিব পাৰো তাক আমি জিকিব পাৰো ঠিক আছে সো জিকি যেতিয়া আমি গৈ থাকিম তেতিয়া আমাৰ কি হ'ব আমাৰ পাছৰ ষ্টেজটোৰ কাৰণে এই এৰি থৈ যোৱা ষ্টেজটোৰ পৰা যিবিলাক ভাৰ্চু আমি বিল্ড আপ কৰিম সেইখিনি আমাক হেল্প কৰিব যদি আমি কিছুমান নিগেটিভ বিল্ড আপ কৰি লওঁ যদি আমি নিগেটিভ কিবা গুণ যদি আমি মানে নিগেটিভ দুখ বা আমি যিবোৰ নিগেটিভ আমি কি বিহেভিয়াৰ এডপ্ট কৰি লওঁ সো সেইখিনি আমাক পাছৰ ষ্টেজত হয়তো অলপ বিপদত পেলাব পাৰে সেই ধৰণে 8টা ষ্টেজ আমাৰ আগত দিছে ঠিক আছে সো এইখিনি মোৰ কথাখিনি হৈ গল এতিয়া আমি ইয়াত কি লিখি লৈছো সেইখিনি বিষয় এবাৰ চাই লওঁ যাতে আপোনালোকৰ তাত কি হয় কনফিউজ নহয় বা আপুনি ৰব লগা নহয় ঠিক আছে সো আমি কি কৈছো চাব কৈছো সো according to the theory successful completion of each stage result in a healthy personality and the acquisition of basic virtues are characteristic strengthen that the ego can use to resolve subsequent crisis ঠিক আছে সো তেওঁ লগতে এটা তোমাৰ মহত্বপূৰ্ণ এটা টাৰ্ম তেওঁ উল্লেখ কৰিছে সেইটো হল তোমাৰ ক্ৰাইসিস কি ক্ৰাইসিস তোমাৰ আইডেন্টিটি ক্ৰাইসিস ঠিক আছে সো তেওঁ উল্লেখ কৰা এটা ক্ৰাইসিস হল তোমাৰ কি এটা শব্দ কি হল তোমাৰ আইডেন্টিটি ক্ৰাইসিস ঠিক আছে নিজৰ পৰিচয় সংকট হয় না দেখিব তোমাৰ পৰিচয় সংকট এই টাৰ্মটো হু কইন বুলি আহিলে কি হ'ব এই টাৰ্মটো ডাইৰেক্টলি ৰিলেটেড টু কোন হ'ব সাইকো এনালাইটিষ্ট জনৰ নাম কি হ'ব এৰিক এৰিকসনৰ লগত এই টাৰ্মটো সম্পূৰ্ণভাৱে ৰিলেট হৈ যাব ঠিক আছে সো তেওঁ কৈছে যে আইডেন্টিটি ক্ৰাইসিস সংঘাত কিহৰ সংঘাত তোমাৰ পৰিচয় সংঘাত হ'ব পাৰে ঠিক আছে তুমি যদি ষ্টেজ গিটা যদি সম্পূৰ্ণভাৱে কমপ্লিট কৰি লোৱাটো তোমাৰ কাৰণে বহুত দৰকাৰী সো শিশু এটা আমি কি ধৰণে জন্মৰ পৰা আমি কেনেকৈ তাক কি দিব লাগে কি দিব নালাগে তাক কি কামত আমি হেল্প কৰিব লাগে কি কামত হেল্প কৰিব নালাগে পাৰ্টিসিপেট কৰিব দিব লাগে না খেলা ধুলাত ঠিক আছে তেওঁক আমি নিজে কিবা এটা কাম কৰিছে আমি তাক কাম কৰিব দিব লাগে না কিবা ডিসিশন ল'ব কৈছে তাক বাধা দিব লাগে নেকি সো গোটেই বিলাক কি হ'ব এই গোটেই 8টা ষ্টেজত তাক ডিপেন্ড কৰিব সো সৰু কালৰ পৰা আমি যিখিনি তাক সাপোৰ্ট দিও সেই গোটেইখিনি কি হ'ব এই 8টা ষ্টেজত আমাৰ কি হ'ব প্ৰতিফলিত হ'ব ঠিক আছে সো আইডেন্টিটি ক্ৰাইসিস এটা গুৰুত্বপূৰ্ণ টাৰ্ম তেওঁ মেনশন কৰিছে সো তেওঁ ইয়াত ক'লে যে এই থিওৰিটো এনেকুৱা এটা থিওৰি য'ত প্ৰতিটো ষ্টেজ পাৰ কৰাৰ পাছতে এটা হেলদি পাৰ্সনেলিটি কি হয় গ্ৰোথ হয় তাৰ মানে হি যিবিলাক ভুল কৰে বা যিবিলাক তেওঁ মানে তেওঁ ভিতৰত সেলফ কনফিডেন্ট ঠিক আছে সেলফ এফিকেসি এইবিলাক কি হ'ব নিৰ্মাণ হৈ গৈ থাকিব আৰু গৈ এটা হেলদি পাৰ্সনেলিটি এটা ভাল ব্যক্তি মানে অধিকাৰী হ'বলৈ তেওঁ কি হ'ব হাজু হ'ব বা তেওঁ এবিলিটি আহি পৰিব ঠিক আছে ওকে সো প্ৰতিটো ভাৰ্চুস তেওঁ যিবিলাক এটা ষ্টেজ পাৰ কৰি পেলাই যিবিলাক তেওঁ ভাৰ্চুস গেইন কৰিব সেই প্ৰতিটো গেইন কৰা ভাৰ্চুসে তেওঁ ক্যাৰেক্টাৰিষ্টিক কৰিব ষ্ট্ৰেংথেন কৰি পেলাই গৈ থাকিব ঠিক আছে so failure to complete a stage can result in a reduced ability to complete further stages ঠিক আছে মই কলো না কোমান আগত সো 8টা ষ্টেজৰ প্ৰথমটো ষ্টেজ যদি তেওঁ পাস কৰিলে সেকেন্ডটো পাস কৰোতে অলপ খেলিমেলি হ'ল সো সেকেন্ডটো যেতিয়া তেওঁ ফেল কৰিব সো সেকেন্ডটো ফেল কৰাৰ লগে তেওঁ লেটাৰ যিবিলাক ষ্টেজ হ'ব সেইবিলাক তেওঁ পাস কৰা এবিলিটি তেওঁ কিয় ৰিডিউস হৈ গৈ থাকিব তেওঁ মনৰ শক্তি বা তেওঁ বিশ্বাস বা তেওঁ যিটো সৃষ্টিশীলতা ক্ৰিয়েটিভিটি হয়তো এইবিলাক কিয় ৰিডিউস হৈ যাব পাৰে সো কি গুণ বা কি এই 8টা ষ্টেজ মই পোৱাগে নাই এতিয়ালৈকে মাত্ৰ আপোনাৰ মানে আৰম্ভ কৰা লৈছো যে থিওৰিটো ইমান টান নহয় মাত্ৰ আমি মানে কনসেপ্ট খিনি আগতে চাই লৈছো আমি ইয়াৰ ইন্ট্ৰোডাকশন আমি চাই লৈছো ওকে সো কি হ'ব failure to complete a stage can result in a reduced ability to complete further stages and therefore more unhealthy personality and sense of self these stages however can be resolved successfully okay so কৈছে যে সো আমি যিমান পৰ আমি 8টা ষ্টেজৰ প্ৰতিটো ষ্টেজ আমি সাকসেসফুলি মানে পজিটিভ ফালে হলে আমি কি আমি এই পজিটিভ সাইডটো আমি গেইন কৰিবলৈ আমি চেষ্টা কৰিব লাগে বুলি কোৱা হৈছে যাতে যদি আমি নিগেটিভ সাইডটো কেনেবাকৈ যদি আমি গেইন কৰি লওঁ ঠিক আছে সো তেতিয়া আমাৰ কি হ'ব আনহেলদি পাৰ্সনেলিটি বনিব ঠিক আছে আৰু এই গোটেইখিনি তোমাৰ পজিটিভ আৰু নিগেটিভ তোমাৰ গোটেইখিনি কি হ'ব তোমাৰ এই গোটেইখিনি তোমাৰ কি হ'ব সোশিয়েলৰ লগত ইন্টাৰেকশন থাকিব কৈছে হয়নে তোমাৰ কাৰণ কি সাইকো সোশিয়েল বুলি কৈছে না থিওৰিটোৰ নামটো সো সোশিয়েল মানে সমাজৰ লগত তোমাৰ বিভিন্ন ধৰণৰ কথা বতৰা জড়িত হৈ থাকিব তাৰ মানে মানুহ এবিধ সামাজিক প্ৰাণী হয় আৰু আমি ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীল হয় ঠিক আছে সো এই থিওৰিটো আমাৰ কি হ'ব আমি এই ধৰণে আগবাঢ়িম যে আমি সমাজক আগৰ ৰাখি পেলাই আগবাঢ়িব লাগিব ঠিক আছে সো আমাৰ কি যদিহে আমাৰ কি হয় তোমাৰ নিগেটিভ খিনি যদি আমি লওঁ বা এই 8টা ষ্টেজ
পাৰ কৰোঁতে যদি আমি নিগেটিভ খিনি লৈ লওঁ তেতিয়া আমাৰ কি হ'ব পাছলৈ আমাৰ কি হ'ব এটা আনহেলদি পাৰ্চনেলিটি ক্ৰিয়েট হ'ব ঠিক আছে সো Erickson's theory outlines 8 stages of psychosocial development from infancy to late adulthood. At each stage, individuals face a conflict between two opposing states that shapes personality. So, দুটা মাজত সংঘাত হ'ব, ভাল আৰু বেয়া মাজত সংঘাত হ'ব. So, ভালটো যদি জিকি যায়, সব তাৰমানে তোমাৰ বনাম, সব বনাম মানে ভাৰ্চাছ, ওকে? So, তোমাৰ VS লাগি যাব প্ৰতিটো ক্ষেত্ৰতে, ঠিক আছে? So, তাৰমানে ভাল আৰু বেয়াৰ মাজত তোমাৰ যুদ্ধ এখন হ'ব। So, এখন তুমি যদি ভালটো জিকিলা, যদি ভালখিনি তুমি এডপ্ট কৰিলে, যদি তুমি ভালখিনি পালা সৰু কালত, so তোমাৰ কি হ'ব পাৰ্চনেলিটি হেলদি হ'ব। যদি তোমাক বেয়াখিনি দিয়া হ'ল, ঠিক আছে? So, বেয়া এনভাইৰনমেণ্ট বা বেয়াখিনি তোমাক দিয়া হ'ল, তো তোমাক কি হ'ব আনহেলদি পাৰ্চনেলিটি তোমাক কি হ'ব গ্ৰোথ হ'ব বা বিল্ড আপ হ'ব ঠিক আছে সো আমি আৰম্ভ কৰিছো এৰিক এৰিকসনৰ এটা নতুন কনসেপ্ট মই ক'লো যে আইডেন্টিটি ক্ৰাইসিসৰ কথা কৈছে তাৰ মানে কি অকাৰ ডিউৰিং দা 5th stage of psychological development theory সো তা কৈছে যে 5 নম্বৰ যেটো স্টেজ আছে সো 5 নম্বৰ স্টেজত আমি এটো বিষয় পামগে এটো কি হয় তোমাৰ আইডেন্টিক্যাল বা আইডেন্টিটি ক্রাইসিস ঠিক আছে এটো 5 নম্বৰ স্টেজত আছে আৰু এই থিওৰিটো তেও কি হয় বহুত বেছি ফেমাস হয় কিন্তু এই কনসেপ্টটো বহুত বেছি ফেমাস হয় ওকে primarily occur during the 5th stage of the psychosocial development theory known as the identity versus role confusion so এটো 5 নম্বৰ যেটো আমাৰ স্টেজ হ'ব হেতু আমি এটো পামগে যে identity versus role confusion কি হ'ব আমি 5 নম্বৰত পামগে this stage typically takes place during adolescence roughly between the age of 12 and 18 okay 12 পৰা 18 বছৰ বয়সত ইয়াক দেখিবলৈ পোৱা যায় এই কনফ্লিক্টটো দেখিবলৈ পোৱা যায় but can extend into early adulthood here is a closer look at what identity so আপুনি এবাৰ পঢ়ি চাব ধুনিয়াকে আমি পাছলৈ আগবাঢ়িছো আৰে পাছলৈ কেনেকৈ আমি আগলৈ আগবাঢ়িছো Erik Erikson was so my introduction to iman dighuleke jate apuni confusion nohoy thik ase Erik Erikson was a developmental psychologist best known for his theory of psychosocial development which outlines 8 stages that an individual goes through from infancy to adulthood each stage is marked by a specific conflict or crisis that must be resolved for healthy psychosocial development okay so ki hobo tumi successfully ki kobo lagbo 8 ta stage par kori gole tomar ki hobo tomar ki hobo healthy personality growth hobo so hey gita ki hoy ei gita the 8 stages of psychosocial development stage gita ki sailok ebar eta tomar trust versus mistrust tamane ki বিশ্বাস আৰু অবিশ্বাস হয় তোমার ফার্স্ট তো হইলে বিশ্বাস আৰু অবিশ্বাস সো বিশ্বাস আৰু অবিশ্বাসৰ ভিতৰত তোমাৰ কি হ'ব যুদ্ধখন হ'ব বিশ্বাস বনাম অবিশ্বাস কি হ'ব বিশ্বাস বনাম অবিশ্বাস সো ইয়াৰ ভিতৰত যদি হি অবিশ্বাসটো যদি সৰু কালতে সো এইটো তোমাৰ কেতিয়া পাৰ কৰা স্টেজ এই স্টেজটো হ'ল তোমাৰ 0 ৰ পৰা 1 বছৰ ঠিক আছে 0 ৰ পৰা 1 বছৰ তাৰ মানে কি তোমাৰ 12 মান্থ ওকে 18 মান থাকে ঠিক আছে সো তোমাৰ 0 ৰ পৰা 1 ইয়াৰ লৈকে এটা শিশুক কি দিব লাগিব তুমি বিশ্বাস দিব লাগিব যদি অবিশ্বাসটো দিবলৈ বিচাৰা তেতিয়া কি হ'ব তাৰ মনত লেটাৰ অন পাছলৈ এটা অবিশ্বাসী এটা ভাব এটা লৈ থাকিব যে বিয়াৰ পাছলৈ যে তুমি কালো কথা পতা চাও তুমি কাকা মেসেজ কৰিছা চাও কালি ৰেষ্টুৰেন্টত তুমি কালে গৈছিলা চাও তোমাক কালি ফোন কৰোতে কিয় বুজি পাইছা স্ক্রিনশটত দুনিয়া নচলে বিশ্বাস লাগিব ট্ৰাষ্ট লাগিব সো স্ক্রিনশট দি আমুক তামুক হেবিলাকৰ দুনিয়া নচলে বেছি দিন হেবোৰ নচলে খুব বেয়া কথা হেবিলাক ঠিক আছে ওকে সো ট্ৰাষ্ট ভাৰ্সাস মিstrust তারপর তুমি অটোনমি ভার্সাস shame and doubt initiative versus guilt industry versus inferiority so টার্ম গিটা অকমান টান যেটা আমি ডিসকাশন চলাম একেবাৰে জি হৈ পৰিব industry versus inferiority identity versus role confusion আমি 5 নম্বৰ পাছলৈ এটো কোৱা হয় identity crisis বুলি কোৱা হয় the answer intimacy versus isolation generativity versus stagnation আৰু integrity versus despair মানে কি আছে হতাশা ওকে আমি এইটা এটা চাব লাগিব আৰু ফাৰ্স্ট হলে যা আমি কি আছে trust versus mistrust সো এই গিটা ধৰণে আমাৰ স্টেজ গিটা দি দিছে যে এই ধৰণে আমাৰ কি হয় বিল্ড আপ হয় সো একেবাৰে 0 ৰ পৰা একদম এই এডাল্টহুড লৈকে সো অটোনমি কি হয় তোমাৰ trust versus mistrust আৰু এই ধৰণে প্ৰতিটো স্টেজ পাৰ হৈ তোমাৰ কি হ'ব এজন মানুহ কি হ'ব তোমাৰ মৃত্যুৰ দিশলৈ আগবাঢ়িব তাৰমানে কি তাৰ বয়সস্থ এজন ব্যক্তি হ'ব গৈছো ইনক্ৰিজ ইন কমপ্লেক্সিটি সো তোমাৰ কি হ'ব টানৰ ফালে গৈ থাকিব সো এইগিটা কি হয় তোমাৰ stages of psychosocial development ডান ওকে স্যার এতিয়া আমি আৰম্ভ কৰিছো কত গলা আৰম্ভ কৰিছো ওকে আছে তাৰ আগত আমি স্টেজ কেইটা চাই লওঁ ওকে সো এপ্ৰক্সিমেট এট দিছ এজ ফাৰ্স্ট টু ইনফেন্ট 18 মান্থ সো ইনফেন্ট 18 মান্থ মই ক'লো 18 মান্থ লৈকে থাকে আৰু মানে ইয়াত তোমাৰ কি হ'ব তোমাৰ টাস্ক কি দিব তোমাৰ ক্ৰাইসিস কি হ'ব ইয়াত সো ক্ৰাইসিস হ'ব তোমাৰ ট্ৰাষ্ট ভাৰ্সাস মিstrust আৰু তাৰ পৰা তুমি ট্ৰাষ্টটো পাই এটা হোপ বিল্ড হ'ব সো ভাৰ্চু ইয়াত তোমাৰ গুণ কি ডেভেলপ হ'ব গুণ ইয়াত তোমাৰ গুণ কি ডেভেলপ হ'ব গুণ হ'ব তোমাৰ হোপ এই ষ্টেজত তোমাৰ গুণ ডেভেলপ হ'ব উইল
এটো কি হয় গুণ হয় আৰু ইয়াত তোমাৰ পাৰপাস যে কি কামৰ কাৰণে আহিছে পাৰপাস এটো তোমাৰ কম্পিটেন্সি ইয়াত তোমাৰ ফাৰ্টিলিটি ইয়াত হ'ব লাভ এটো হ'ব তোমাৰ কেয়াৰ আৰু এটো হ'ব তোমাৰ উইজডম ঠিক আছে সো প্ৰতিটো ষ্টেজৰ এইখিনি বয়স আমি বয়সখিনি বহুত ধ্যান ৰাখিম আৰু বয়স অনুপাতে তোমাৰ কামটো কি হ'ব যে এইগিটা ভাৰ্চেছ তোমাৰ ফাইটখন চলিব তোমাৰ জীৱনত এই ষ্টেজত ঠিক আছে আৰু সেই সময়ত তুমি যদি জিকি যোৱা তোমাৰ কি গুণ দিবিল হ'ব ভাৰ্চু কি আহিব তোমাৰ এইগিটা ভাৰ্চু তোমাৰ কি হ'ব আহিব ওকে সো আমি আৰম্ভ কৰিছো ফাৰ্ষ্টৰ পৰা ট্ৰাষ্ট ভাৰ্চেছ মিষ্ট্ৰাষ্ট তাৰমানে কি বিশ্বাস বনাম অবিশ্বাস এটো তোমাৰ কেতিয়া ইনফেন্সি শৈশৱ কাল 0 পৰা 1 বছৰ বয়সত থাকিব ওকে ইয়াত কি হ'ব ইয়াত তোমাৰ ট্ৰাষ্ট ভাৰ্চেছ এই এটা এক্সাম্পল চাৰ দি আছো Trust versus mistrust is the first stage in Erik Erikson's theory of psychosocial development. This stage begins at birth, continue to approximately 18 months of age. During this stage, the infant is uncertain about the world in which they live and looks towards their primary caregiver for stability and consistency of care. কৈছে যে এজন শিশু যেতিয়া জন্ম হ'ব তেওঁ একো নাজানে সো কোত আছে তেওঁ কোত জি আছে তেওঁ একো নাজানে আননোন হৈ থাকিব আনসার্টেইন হৈ থাকিব সো তেওঁলোকে মাত্ৰ মানে কি বিচাৰিব যে কাৰবাৰ পৰা কি পাব লাগে আমি কেয়াৰ পাব লাগে সো কাৰবাৰ কি বলে কেয়াৰ পাব লাগে ওকে সো কেয়াৰ বিচাৰিব তেওঁলোকে লাভ বিচাৰিব হনে তোমাক এফেকশন বিচাৰিব এটসেট্ৰা এটসেট্ৰা বিচাৰিব বাকি একো নিবিচাৰে হেমত কেয়াৰ লাগিব ওকে সো 0 পৰা 1 বছৰ বয়সৰ শিশুটো কি লাগিব লাভ আৰু কেয়াৰ লাগিব বেলে একো নালাগে সো লাভ আৰু কেয়াৰ তোমাৰ বিশ্বাসটো কেনেকৈ আনিব লাগিব স্যাৰ হেতু আমি কি হ'ব আৰে অটোনমি হৈ গল ওকে এটো মাই গল তোমাৰ খোৱা বোৱা ঠিক আছে তোমাৰ ইয়াৰ এক্সাম্পল কি হ'ব তোমাৰ ফিডিং কি হ'ব তোমাৰ ফিডিং সো মাকটি দুগ্ধপান হয় না সো যেতিয়া কান্দিব যেতিয়া ভুক লাগিব যেতিয়া তুমি কান্দি পেলা সিগন্যাল দিব তুমি যদি তাক দুগ্ধপান কৰোৱা ঠিক আছে ব্ৰেষ্ট ফিডিং কৰোৱা তেতিয়া তাৰ মনত এটা ট্ৰাষ্ট বিল্ড হৈ আহিব লাহে লাহে কি হ'ব তাৰ ট্ৰাষ্ট বিল্ড হ'ব ঠিক আছে আচ্ছা মই এনে কৰিলে মানে মোক কিয় খাবলৈ দিয়ে ট্ৰাষ্ট হয় যদি তুমি যিমান কান্দিলো যদি তুমি একোটা খাবলৈ নিদিয়া তাক তুমি ব্ৰেষ্ট ফিডিং নকৰোৱা তেতিয়া কি আনট্ৰাষ্ট হৈ যাব লাহে লাহে কি হ'ব হি অকল হৈ মানে ইগনোৰেন্স ফিল কৰিব যে মোক ইগনোৰ কৰিছে মানে সো এইবিলাক সাইকোসোশিয়াল মানে সাইকোলজিক্যালি তাৰ মনত কি হ'ব ডেভেলপ হ'ব যে মোক ইগনোৰ কৰিছে আৰু লাহে লাহে লেটাৰ অন ডাঙৰ হোৱাৰ পাছত সেই শিশুটোৰ মনত কি হ'ব তোমাৰ এই মিষ্ট্ৰাষ্ট কনসেপ্টটো থাকি যাব ঠিক আছে সো এই 0 পৰা 1 ৰ বয়সৰ শিশুসকলক কি লাগে পুৰা কেয়াৰ আৰু লভ আমি টাইম টু টাইম দিব লাগে তেওঁলোকৰ যাতে ট্ৰাষ্টটো যাতে কি হয় কন্টিনিউ হৈ থাকে সো কিপ হৈ থাকে ট্ৰাষ্টটো যাতে তেওঁলোকৰ মানে ভিতৰ মিষ্ট্ৰাষ্ট যাতে বিল্ড হ'ব নোৱাৰে সেই বিষয়ে আমি চকু দিব লাগে এটো ফাৰ্স্ট ষ্টেজ আমাৰ কমপ্লিট হৈ গল হয়নে সো কি হ'ল তোমাৰ ফাৰ্স্ট ষ্টেজ ওকে সো তেওঁলোকে জাস্ট জন্ম হৈ কি বিচাৰিব এজন কেয়াৰ গিভাৰ বিচাৰিব আৰু কেয়াৰ গিভাৰ প্ৰতি ষ্টেবিলিটি এণ্ড কনসিস্টেন্সি অফ কেয়াৰ যাতে মৰম অক্ষুণ্ণ হৈ থাকে সো সেইখিনি তেওঁলোকে কি হ'ব বিচাৰ আৰু তোমাকে যত্ন সো যত্ন নহলে তুমি সেই বয়সত একো নাজানা হয়নে তোমাক থিয় তুমি তোমাৰ একো মনতে নাই 2 বছৰলৈ কি মনত আছে তোমাক কোনে গা ধুৱাইছিলে কোনে কি কৰাইছিলে খুৱাইছিলে কি হয়নে একো নাজানা তুমি হয়নে সো এইখিনি সময়ত তোমাক কি লাগিছিলে মা হয়নে ওকে সো একদম তোমাৰ পেৰেন্টস সাপোর্ট বহুত বেছি দৰকাৰ হয় সেই সময়ত যে তোমাৰ ট্ৰাষ্টটো কি হয় বিল্ড হৈ থাকে নেক্সট তোমাৰ ষ্টেজ টু অটোনমি ভাৰ্সাস শ্বেম এণ্ড ডাউট এই অটোনমি মানে স্বায়ত্ত শাসন তাৰমানে স্বায়ত্ত শাসিত পৰিষদ নহয় দেই স্বায়ত্ত শাসন নিজে নিজৰ ওপৰত কৰিব পৰা কিছুমান কন্ট্ৰোল অটোনমি ভাৰ্সাস বনাম কি হয় তোমাৰ শ্বেম এণ্ড ডাউট যদি সেই শিশুটো যদি অটোনমি কৰিব নোৱাৰে যদি অটোনমি নাপায় যদি স্বায়ত্ত নিজৰ ভাবে যদি একো এটা কাম কৰিব নাপায় বা নোৱাৰে তেতিয়া কি হ'ব যদি জিকি যায় হেতু অটোনমি হৈ যাব সেলফ ডিপেন্ডেন্ট হৈ যাব যদি তাক যদি বাধা দিয়া যায় হি কিন্তু শ্বেম অফ ডাউটতে জীৱনটো পাৰ কৰিব তাৰ কি বেছি হ'ব তাৰ খুব বেছি লাজ আৰু কি হ'ব তাৰ শংকা থাকি যাব জীৱনত ওকে সো কি হ'ব এটো ষ্টেজ তোমাৰ কি দিস ষ্টেজ অকাৰ বিটুইন দা এজেস অফ 18 months to approximately 3 years 18 মাহৰ পৰা 3 বছৰ বয়সত এটা শিশুৰ কৰিব লগা কামটো কি হ'ল তুমি অটোনমি দিব লগা ঠিক আছে তাক কি দিব লাগে অটোনমি দিব লাগে according to Erikson children at the stage are focused on developing a sense of personal control over physical skill and a sense of independence হি নিজে কৰিম বুলি ভাবে এই দুনিয়াখন অকল মই মানুহ বুলি ভাবে বাকি মানুহ বুলি নাভাবে হেকুটো হয়নে সো খেলা বস্তুবিলাক লব দলিয়াব আমুকটো কৰিব তামুকটো কৰিব হয়নে হি চাব যে এইবিলাক কি হয় মইতো ৰজা মইতো মানুহ হয়নে সো কি হ'ব হি মানুহ বুলি ভাবিব সেই শিশুতে ভাবিব যে মই মানুহ অকল ইয়াত মই ৰজা মই মেনৰ মুভে কোনো নাই তাক তুমি কি বাধা দিব নালাগে তাক খং কৰিব নালাগে যে কিবা এটা কাম কৰিছে সো কি তাক তুমি কি বাধা দি পেলা তাক কি তুমি তাক তুমি লাজৰ ফলত ঠেলি দিব নালাগে হি যি কৰিছে তাক অটোনমিটো দি দিব লাগে ঠিক আছে এটো হ'ল তোমাৰ সেকেন্ড ষ্টেজ অফ এ লাইফ অটোনমি কি হ'ব ইফ এনকাৰেজ এণ্ড সাপোর্টেড ইন देयर ইনক্রিজড ইন্ডিপেন্ডেন্স ঠিক আছে সো যদি তুমি তাক সাপোর্ট কৰা সেই মতে এনকাৰেজ কৰা তুমি এটো কাম কৰিছা বা ভাল কাম কৰিছা হয়নে বা ভাল কাম কৰিছা তাক তোমাক কি কৰা হয় তাক তুমি এনকাৰেজ কৰা হয় তেতিয়া সেই লটো বা শিশুটো কি হ'ব তোমাৰ ইন্ডিপেন্ডেন্স টু ইনক্রিজ হ'ব চিলড্ৰেন উইল বিকাম মোর কনফিডেন্ট তাৰ কনফিডেন্ট লেভেল বাঢ়িব এণ্ড সিকিউৰ ইন দ্য এবিলিটি টু সাৰ্ভাইভ আৰু তেওঁ কি হ'ব জীৱনটো জিয়াই যাব কাৰণে কি হ'ব এবিলিটি ল'ব হয়নে সো কি ল'ব এবিলিটি এটা বিল্ড আপ হ'ব দে উইল ফিল কমফৰ্টেবল
making decisions, explore their surroundings more freely and have a sense of self control ঠিক আছে সো যদি তুমি অটোনমি দিবা 18 মাহৰ পৰা 3 বছৰ বয়সৰ শিশু এটা হেতু কেব কমফৰ্টেবল ফিল কৰিব ডিসিশন এটা ল'ব কাৰণে নিজে ডিসিশন ল'ব কাৰণে সো এই ডিসিশন ল'ব কেতিয়া পাছলে ল'ব সো এইটো সময়তে তোমাৰ কি হ'ব লাগিব তুমি সেই শিশুটোক এইবিলাক গুণ বা এইবিলাক তুমি কাম দিব লাগিব বা তুমি তাক কি তুমি এফিকাসিটো তেতিয়া পৰা কি হ'ব বিল্ড আপ হ'ব ঠিক আছে সো তুমি যি বিলাক কাম কৰা মানে এক্সপ্লোৰ সাৰাউন্ডিং চাৰিওফালে থকা বস্তুবিলাকৰ বিষয়ে অধ্যয়ন কৰিবলৈ বিচাৰিব চাবলৈ বিচাৰিব কি হয় বস্তুটো তুমি বাইকৰ চাবি এটা দি দিয়া কি বস্তু একদম খুচুই মিলি চাব বস্তু নহয় তাক তুমি দম দিয়ে দিয়া থৈ দিও বুলি লৈ যোৱা সেই সময়ত কি হ'ব লাজ ফিল এটা তাৰ কি হ'ব ডেভেলপ হ'ব ক'ত থাকিব সাইকোলজিক্যালি কি হ'ব তাৰ লাজ বা ভয় বা শংকা ফিল এটা কি হ'ব ডেভেলপ হৈ যাব so achieving this autonomy helps them feel able to capable of leading their lives ঠিক আছে so তেওঁ নিজকে ৰজা বুলি ভাবিব সেই সময়ৰ পৰা আৰম্ভ কৰি দিব okay so shame and doubt on the other hand if children are overly controlled যদি বেছি কন্ট্রোল করা হৈ যায় প্রতি কথা যদি খং করা হৈ যায় দম দিয়া হৈ যায় ক্রিটিসাইজ করা হয় they may begin to feel ashamed out এটা কি হ'ব তাৰ লাজৰ কি হ'ব যে থিংকিং বা লাজ দিকে ফিল কৰিবলৈ আৰম্ভ কৰিব of their autonomy and doubt their abilities আৰু কি হ'ব নিজৰ কৰ্মদক্ষতাৰ কি হ'ব ডাউট কৰিবলৈ আৰম্ভ কৰিব আৰু লাহে লাহে এটো কি হ'ব তোমাৰ ভিতৰ ডেভেলপ হৈ গৈ থাকিব আৰু তোমাৰ লেটাৰ স্টেজ বিলাক যেতে পাৰ কৰিব কাম বন কৰিব তেতিয়া কি হ'ব এই ফিল থাকি যাব যে shame and doubt ফিল এটা কি হ'ব তাৰ মনত থাকি যাব ঠিক আছে this can lead to a lack of confidence so এটো তোমাৰ হেখলে কি কৰিব তাৰ কনফিডেন্স এটা কমাব পাৰে fear of trying new things এটা নতুন কাম কৰাৰ আগত তা ভয় লাগিব পাৰে হয়নে বা এটা নতুন বস্তু চোৱাৰ আগত বা কৰাৰ আগত ঠিক আছে সো ট্রাই কৰাৰ আগত তা কি ভয় লাগিব পাৰে and a sense of inadequacy about their self control abilities so নিজৰ সক্ষমতাৰ ওপৰত কি হ'ব তাৰ ডাউট মানে আহাৰ আৰম্ভ হৈ যাব ঠিক আছে সো এটো হ'ব তোমাৰ কি সেকেন্ড স্টেজ ওকে সো ফার্স্ট স্টেজ আৰু সেকেন্ড স্টেজ আমি successfully complete কৰিলো sir example এটো a caregiver allows toddler to choose their clothes so এজন কি কইলে মাকে বা বাপেকে বা যি কেয়াৰ কৰে ঠিক আছে সো এটা শিশুক কলে যে তুমি কাপোৰ চুজ কৰা তুমি কোনজো পিন্ধিবা কাপোৰ চুজ কৰা choose as letting them pick between two outfits so দুজোৰ কাপোৰৰ ভিতৰত তুমি এজোৰ তুমি চুজ কৰা তুমি কোনটো পিন্ধিবা কোৱা or encourage them to try to put on shoes by themselves so জুতা জুৰ যেতিয়া মানে পিন্ধিবলৈ ট্রাই কৰিব তুমি যদি কোৱা তুমি নোৱা থৰা মই পিন্ধাই দিম so সুলাটো কোন পিন্ধিবা একো তা খুধা মেলা নাই তুমি কলা এটো পিন্ধা হয়নে সো তা কি নিজৰ মানে হেতা সেলফ কন্ট্রোলটো লাহে হেৰুৱাই পেলাব ঠিক আছে সো তুমি যে জুতা পিন্ধি থাকিব লবটো যে কবা যে নাই তুমি নোৱা পিন্ধিব মই পিন্ধাই দিম সো আচ্ছা মই নোৱা পিন্ধিব আচ্ছা মই তো কাম নোৱাৰো সো নোৱাটো তাৰ ভিতৰত কি হ'ব ডেভেলপ হ'ব আৰু লাহে লাহে তা কি হ'ব সেলফ কন্ট্রোল আৰু এটা নতুন বস্তু ট্রাই কৰাব তাৰ ভয় লাগিব ঠিক আছে সো এইবিলাক কি হ'ব ডেভেলপ হৈ পৰিব ডান ওকে স্যার ডান তাৰ ৰিজাল্ট কি ওলাব আৰু যদি এইবিলাক কাম হয় তাৰ ৰিজাল্ট কি হ'ব the child feels empowered and gains a sense of independence so তুমি যদি তাক দুজোৰ কাপোৰৰ ভিতৰত চুজ কৰিব দিয়া হে চুজ কৰিলে তাক জুতা পিন্ধিবলৈ দিলা হে পিন্ধিলে তুমি যে পিন্ধি আছে তুমি কৈছা বা পাৰিছা দিয়া এইটো এনেকেনে কৰি দিয়া হৈ গল তুমি হে বুলি কৈ তাক মানে কমপ্লিট কৰি দিয়া হয় নাই সো এটা কি হ'ব তাৰ মনত এম্পাৱাৰ্ড হ'ব কি হে গেইন কৰিব সেলফ সেন্স অফ ইন্ডিপেন্ডেন্স আত্ম কি হ'ব তোমাৰ স্বাধীনতা ফিল হ'ব ঠিক আছে so autonomy to ki hobo tar monot build up hobo they learn that they can make choices and explore their environment contributing their growing মানে autonomy সি গম পাই যাব যে আচ্ছা মোৰ ঠিকে আছে মোৰ যেটো ষ্টেজ থাকিব লাগে autonomy stage এতিয়া মোৰ এই autonomy stage মই আছো ইয়াত মোৰ কোনো নেগেটিভ মই একো গেইন কৰা নাই সব পজিটিভ ভাৰ্চু মই গেইন কৰিছো উইল পাৱাৰ বাঢ়ি যাব ঠিক আছে ফাৰ্স্ট তো কি বাঢ়িছিলে ফাৰ্স্ট তো হোপ বাঢ়িছিলে সো যেতে কেয়াৰ টেকাৰ তোমাৰ কেয়াৰ কৰিছিলে লাভ দিছিলে এফেকশন দিছিলে টাইম মতে তোমাৰ ডাইপাৰ চেঞ্জ কৰি দিছিলে যেতিয়া কান্দিছিলে তোমাৰ ডাইপাৰ চেঞ্জ কৰিছিলে যেতিয়া ভুক লাই খাবলৈ দিছিলে হয়নে সো তেতিয়া কি হ'ব তাৰ ট্ৰাষ্ট বিল্ড হ'ব আৰু তাৰ এটা হোপ এটা মানে কি হ'ব ক্ৰিয়েট হ'ব সো ভাৰ্চু কি ডেভেলপ হ'ব তাৰ হোপ এটা ডেভেলপ হ'ব আৰু ইয়াত তোমাৰ কি হ'ব উইল পাৱাৰ তো কি হ'ব তোমাৰ মোৰ ইনক্ৰিজ হ'ব ঠিক আছে বা ইনক্ৰিজ হ'ব কি উইল পাৱাৰ ইনক্ৰিজ হ'ব তাক দিতে আমি মানে অটোনমি দি দিম ঠিক আছে ওকে সো তাৰ যদি আমি অটোনমি তো দি দিলো যদি আমি তাক এই ধৰণৰ কামবোৰ কৰিলো তাৰ পজিটিভ তা কি হ'ব তোমাৰ পজিটিভ ভাৰ্চু ডেভেলপ হ'ব আৰু যদি হিটো কি আছে তোমাৰ যদি আমি তাক যদি মানা কৰো বাধা দিও তেতিয়া কি হ'ব নেগেটিভ কি হ'ব নেগেটিভ তা কি হ'ব সাইডটো ইনক্রিজ হ'ব সো নেগেটিভ ইনক্রিজ হলে তা কি আনহেলদি এটা কি হ'ব পার্সোনালিটি হ'ব যদি আমি তা কও যে বা পাৰিছা তুমি আৰু পাৰিবা হৰু হলে হয়নে হৰু হলে নহয় আৰু পাৰিবা তুমি কি ডাঙৰ হলে তেতিয়া তোমাৰ কি হ'ব তেতিয়া তাৰ হেলদি পার্সোনালিটি তা কি হ'ব গ্ৰোথ হ'ব ক্লিয়াৰ ওকে স্যার নেক্সট ওয়ান okay তাই তো एग्जांपल নেকি an adult becomes frustrated or overly critical when a toddler tries to dress themselves but struggle to do so correctly the adult might say things like you did it wrong
or just let me do it for you. So কেতিয়াবা কিয় শিশু এটা কিবা কাম এটা কৰি থাকে ড্ৰেছ এটা পিন্ধিবলৈ লয় গেঞ্জিটো পিন্ধিবলৈ লয় কাপোৰ এটা পিন্ধিবলৈ লয় তাৰপিছত ডাঙৰ বিলাকে খং উঠে চ খং উঠি পেলাই কয় যে তুমি এইটো কাম কৰিব নোৱাৰা তুমি এইটো কৰাটো ভুল হৈছে দিয়া মই তোমাৰ কাৰণে কৰি দিম মই তোমাৰ কাৰণে কৰিম মানে তুমি নোৱাৰা তাৰ মনৰ পৰা কি যাব যে অ আচ্ছা মই এইটো কাম নোৱাৰো মোৰ এবিলিটি নাই চ লেক অফ এবিলিটি কি হ'ব এইটো লিড কৰিব কেতিয়ালে পাছলৈ ঠিক আছে চ এই ধৰণে যদি কামটো কৰে তেতিয়া তাৰ আউটকাম কি পাম তাৰ ৰিজাল্ট কি পাম the toddler might feel shame last পাব আৰু ডাউটত থাকিব about their ability যে তেওঁ নিজৰ এবিলিটি টো দিব ডাউট হৈ যাব to dress themselves or make choices যে মই চয়েস কৰিব নোৱাৰো আৰু মোক কি ড্ৰেছ কৰা মোৰ এবিলিটি নাই সো তো কিব ডাউটত ঠিক হৈ যাব তাৰ shame এটা লাজ এটা ভাব এটা বিল্ড আপ হ'ব this can lead to feelings of inadequacy and reluctance to try new things in the future shifting their sense of autonomy ঠিক আছে সো এই অটোনমিৰ পৰা তেওঁ কি হ'ব মানে সাইড হৈ যাব ঠিক আছে তেওঁ যাতে ইন ফিউচাৰ তেওঁ কি কৰিব নোৱাৰিব কোন ধৰণৰ বস্তু নিজা ববিয়া কৰা এটা ডিসিশন লোৱা পাৱাৰটো কি হ'ব লস কৰি দিব ঠিক আছে এটো হ'ব তোমাৰ কি স্টেজ নাম্বাৰ 2 ওকে এতিয়া আহিলে তোমাৰ স্টেজ নাম্বাৰ 3 ওকে স্টেজ নাম্বাৰ 3 টো তোমাৰ কি আছে ইনিশিয়েটিভ ভাৰ্সাস গিল্ট ইনিশিয়েটিভ মানে কি তোমাৰ ইনিশিয়েটিভ মানে কি আগভাগ লোৱা কিবা কামত আগভাগ লোৱা আৰু তোমাৰ এটা কি গিল্ট মানে কি অপৰাধ প্ৰবণ যেটো মানে অপৰাধ ভাব লগা ওকে ওকে So initiative মানে হৈ গল যে when caregivers encourage and support children to take the initiative they can start planning activities accomplish tasks and face challenges the children will learn to take the initiative and exert control over their environment so শিশু সকলক আমি কি দিব লাগে 3 5 6 বছৰ বয়সত কিবা খেল খেলিব বিচাৰিছে তুমি পাৰ্টিসিপেট কৰিবলৈ দিয়া তুমি বাধা নিদিবা তাক ইনিশিয়েটিভ কিবা লব কৈছে লবলৈ দিয়া কিবা এটা নতুন কিবা এটা ঘৰ এটা বনাইছে বালিয়ে বনাব দিয়া খৰি এডাল লৈ পেলাই কিবা এটা কৈছে কৰিব দিয়া কাগজ কাটিছে কৰিব দিয়া কালাৰ কৈছে কৰিব দিয়া লাগিলে তোমাৰ কালাৰ লষ্ট হৈছে একো নাই তুমি কৰিব দিয়া হনে জাস্ট তুমি চাই থাকা তাক যদি বাধা দিয়া তোমাৰ কি হ'ব তাৰ প্ল্যানিং কৰাৰ যেটো পাৱাৰ প্ল্যানিং কৰাৰ যেটো এবিলিটি তাইটো হেৰাই যাব তাৰ যদি ইনিশিয়েটিভ লব পৰা যেটা সক্ষমতা হেতু এৰি দিব লবলে ঠিক আছে ও মই এটো কাম কৰিব লৈছিলো মোক ক'লে তুমি নকৰিবা বেয়া হ'ব বস এৰি দিলে সো এৰি তো তাৰ কি হ'ব লাহে লাহে স্লোলি এন্ড গ্ৰাজুৱেলি লেটাৰ ষ্টেজেছ তাৰ কি হ'ব হি পাৱাৰটো ডিক্ৰিজ হৈ যাব ঠিক আছে সো কি হ'ব তাৰ লেক অফ ইনিশিয়েটিভ আহি পৰিব তাৰ গালে কি হ'ব তোমাৰ লেক অফ ইনিশিয়েটিভ আহি যাব ঠিক আছে সো একমপ্লিশ কৰিব যে তাৰ কাম এটা কমপ্লিট কৰিব দিয়া এন্ড ফেস চ্যালেঞ্জেস আৰু হি নিজে চ্যালেঞ্জেস কৰিব দিয়া কিবা কাম এটা কৰিছে কিবা কামটো কৰি বাটা ভাগিছে সো কেনেকে হি ভগা ইনষ্টেড অফ that particular thing he কি বেলেগ ইউজ কৰিছে তুমি হেতু সোৱা ঠিক আছে সো চাই থাকা যাতে কামটো কেনে কৰিছে ঠিক আছে সো যাতে কি হয় the children will learn to take the initiative আৰু তাৰ পৰা কি হ'ব এটা শিশুৱে নিজে কি কৰিব আগভাগ লবলৈ শিকিব and exert control over the environment আৰু পৰিবেশৰ লগত নিজকে কি কৰিব তোমাৰ পৰিবেশৰ লগত তোমাৰ কি কৰিব নিজকে এডুকেট কৰিব কাৰণে ট্ৰাই কৰিব ঠিক আছে ওকে স্যাৰ they can begin to think for themselves তাহতৰ কাৰণে ভাবিবলৈ আৰম্ভ কৰিব যে তেওঁলোকে ইনিশিয়েটিভ লব ভাবিবলৈ আৰম্ভ কৰিব কিবা এটা ফৰ্মুলেট কৰিব কিবা এটা প্ল্যান এটা জেনাৰেট কৰিব এন্ড এক্সিকিউট দেম আৰু কিবা এটা প্ল্যান মনৰ ভিতৰত ভাবিব ভাবি পেলাই চাই থাকিব এটো আচ্ছা এটো এনে কৰিব লাগিব ওকে তা গৈ পেলাই তাও এক্সিকিউট কৰি দিব প্ল্যানটো সো বহুত দে চাই পেলাই দেখিব যে এটো এনেকে হ'ব তাৰ মনৰ ভিতৰত প্ল্যান এটা মেক কৰিব আৰু প্ল্যানটো এক্সিকিউট কৰি দিব মানে কি মানে কাৰ্যকৰী কৰি দিব ওকে which helps foster a sense of purpose so purpose eta ki hobo develop hobo ta ki develop hobo purpose develop hobo if caregivers discourage jodi ya tuma encourage koisile so support koisile children tok jodi participate kora khela joa jopiwa tumi joa ঠিক আছে আমি পার্টিসিপেট কৰিছো মানে আমি সাপোর্ট কৰিছো আমি এনকারেজ কৰিছো ঠিক আছে তুমি এটো পাইছা বা কৈছে হয়নে ওকে সো তুমি যদি ডিসকারেজ কৰা যে তুমি নকৰিবা তুমি নেখেলিবা তুমি নাযাবা ঠিক আছে সো এটা কি হ'ব the pursuit of independent activities or dismiss or criticize their efforts children may feel guilty about their desires and initiatives যদি বাৰে বাৰে যদি তা গিল্টি কাৰণে ক্ৰিটিসাইজ কৰি থাকা কিবা এটা কাম যদি অপৰাধ বুলি ভাবা তুমি ঠিক আছে আৰু তা যদি বাৰে বাৰে তুমি তা কি কোৱা তুমি স্ক্ৰলিং কৰি থাকা ঠিক আছে সো তেতিয়া কি হ'ব হি ভাবিব যে মই এটা গিল্টি কৰিছো আৰু এটা গিল্টিটো কাৰণে কি কৰিব তা এই ইনিশিয়েটিভটো হেৰাই যাব ঠিক আছে হি যেতিয়া গিল্টি কৰিছো বুলি ফিল কৰিব তা ইনিশিয়েটিভস পাৱাৰটো কি হ'ব হেৰাই যাব this could potentially lead to feelings of guilt self doubt and lack of initiative so aru eitu tomar ki koribo guilt to point loi jabo tomar minus jeto tomar ki hobo minus personality phale tomar ki hobo lead koribo dan so this could potentially lead to feelings of guilt out of upward of phale ki hobo tar bhab tu ahi thakibo ta monole and self doubt thakibo hi aru lack of initiative thakibo ta mane kono eta kam nija bobia kohi arambho koribole okhubidhar honmukhin hobo ঠিক আছে নেক্সট স্টেজ টু কি আছে স্টেজ নাম্বার 4
Stage number 4 কিহৰ বিষয়ে উল্লেখ আছে ইন্ডাষ্ট্ৰি ভাৰ্চেছ ইনফেৰিয়ৰিটি ঠিক আছে সো ইন্ডাষ্ট্ৰি মানে উদ্যোগিতা ওকে মানে উদ্যোগ লোৱা আৰু এটো হল তোমাক ইনফেৰিয়ৰিটি মানে কি হীনমন্যতা মানে সৰু সৰু ফিল কৰা নিজে নোৱাৰ ফিল কৰা ইয়াত তোমাৰ প্ৰায় গিটা ষ্টেজতে অলপ অসলপ মিল পাবা ঠিক আছে মাত্ৰ অকমান ৰিফাৰেন্স দিয়াত চলি থাকিব Erickson's fourth social crisis to কি আছে সো ক্রাইসিস বুলি কোৱা তুমি স্টেজ বুলি কথা এটা কাৰণ ক্রাইসিস হয় প্ৰতিটো এটা স্টেজ কি হয় এটা ক্রাইসিস হয় কিয় ক্রাইসিস হয় কাৰণ প্ৰতিটো এটা সংঘাত হয় সংঘাত দুটা আমি প্ৰতিটোতে পাইছো হয়নে সংঘাত ইয়াত আমি দুটা প্ৰতিটোতে পাইছো ইয়াত যেনেকৈ পালো ইনিশিয়েটিভ ভাৰ্চেছ গিল্ড হয়নে ইনিশিয়েটিভ ভাৰ্চেছ গিল্ড আৰু ইয়াত আমি পালো কি ইন্ডাষ্ট্ৰিজ ভাৰ্চেছ ইনফিউৰিটি তাৰমানে কি সংঘাত হয় সো এটো কি হয় তোমাৰ 4 নম্বৰ সংঘাত কাৰ মাজত ফাইট হ'ব কাৰ মাজত ভাৰ্চেছ হ'ব ইনফিউৰিটি আৰু ইন্ডাষ্ট্ৰি এই দুটা আমি ভালকে চাম এতিয়া ইনভলভিং ইন্ডাষ্ট্ৰি মানে কম্পিটেন্স তোমাৰ যেতিয়া মানে কাবালৰ কম্পিটেন্ট কৰিব পৰা যদি পা বা তোমাৰ যদি মানে প্ৰতিযোগিতামূলক যে তোমাৰ মনোভাৱ সেই যে তোমাৰ ইয়াত প্ৰকাশ পাব versus inferiority occurs during the childhood between the age of 5 to 12 5 and 12 বছৰ ভিতৰত in this stage children start to compare themselves with the peers to was their abilities and worth so নিজৰ বয়সৰ সমবয়সৰ শিশু এটাৰ লগত সেই শিশুটোৱে কি হ'ব তোমাৰ কি ভাৰ্চেছ মানে কি কম্পেয়াৰ কৰিবলৈ নিজকে কম্পেয়াৰ কৰিবলৈ ট্ৰাই কৰিব সেইখিনি বা আৰম্ভ কৰিব যে সি পাৰে মই কেলে নোৱাৰো সি এটো কৰে এটো ময়ো কৰিম সি পাৰিলে নহয় মই পাৰিব লাগিব হয়নে সি স্কুল যায় মই স্কুল যাম সি ভাত খায় মই ভাত খাম সো এই ধৰণৰ তোমাৰ কি হ'ব মানে কি হয় এই ধৰণৰ কি এটা কম্পেয়াৰ এটা যেটো ভাব সেই ভাবটো বিল্ড আপ হয় ঠিক আছে যদি সেই মতে যদি বাধা দিবলৈ যোৱা তাকে ইনফেৰিয়ৰিটি গা কৰি উঠিব ঠিক আছে মানে হীনমান্যতা কি হ'ব ভুগিব Industry মানে if children are encouraged by parents and teachers to develop skills they gain a sense of industry a feeling of competence and belief in their skills সেখানে ঠিক আছে সো কয় এখানে হনে তোমালোকৰ ভিতৰত এটো কোনে কবিতা শুনাব এটা মটন দিম হনে এবিলাক they start learning to work and cooperate with others and begin to understand that they can use their skills to complete tasks this lead to a sense of confidence in their ability to achieve goals ঠিক আছে তেওঁলোকে লগতে সকলো কোঅপাৰেট সহযোগিতাৰে কাম কৰে বাকি বিলাক ফ্ৰেণ্ডৰ লগত ঠিক আছে এই একেলগে তোমাৰ কিবা এটা কাম কৰিব একেলগে বল এটা মানে আনিবলৈ যাব একেলগে খেলিবলৈ যাব হয়নে with other and begin to understand that they can use their skill to complete tasks কিবা এটা কাম কৰিবৰ কাৰণে নিজৰ যেটো স্কিল আছে সেই স্কিল যেটা প্ৰকাশ পোৱাটো কথা ইয়াত কৈছে ঠিক আছে সো তুমি বাধা নিদি বাজে হি কি কয় নিজৰ কিবা এটা কাম কৰিবলৈ যাব ঠিক আছে ইন্ডাষ্ট্ৰি মানে কি মানে ইন্ডাষ্ট্ৰিয়াছ মানে কি লেবাৰ মানে হাৰ্ড ওয়াৰ্কাৰ তোমাৰ কি বুলি কয় ওয়ান ওয়ার্ড সাবস্টিটিউশন যে আমি চাইছিলো আগতে কি ছিল ইন্ডাষ্ট্ৰিয়াছ মানে কি কঠোৰ পৰিশ্ৰম কৰা সো কি পৰিশ্ৰম কৰিবলৈ তাক তুমি দিব পাৰা যে তাৰ যিবোৰ স্কিল আছে সেই স্কিল বিলাক তাৰ যিবোৰ পটেনশিয়াল আছে সেইবিলাক তুমি কি বাহিৰলৈ ওলাই যোৱাত একো বাধা দিব নালাগে তাৰমানে তাক কি কাম কৰিছে লগৰ বিলাকৰ কিবা টাস্ক এটা কমপ্লিট কৰিব খুজিছে মানে গোটেইখিনি একেলগে মানে মিলি পেলাই আৰু তেতিয়া তেওঁলোক কি হ'ব নিজৰ স্কিলছ বিলাক কি হ'ব আউট হৈ যাব আৰু হেতু কাৰণ তেতিয়া কি হ'ব তেওঁলোকৰ কি হ'ব বিল্ড আপ হ'ব কি বিল্ড আপ হ'ব ইন্ডাষ্ট্ৰিয়াল যেটো গুণ হয় এই গুণটো কি হ'ব বিল্ড আপ হ'ব okay sense of confidence ahi jabo তেতিয়া হয় না okay so inferiority কি হ'ব on the other hand if children receive negative feedback or are not allowed to demonstrate their skill they may develop a sense of inferiority যদি এটা শিশুক নিজে কৰিবলৈ কাম এটা যদি আমি বাধা দিও যে হি কিবা এটা কৰিব খুজিছে আমি যদি তাক বাধা দিও ঠিক আছে সো তাৰ স্কিল বিলাক কি হ'ব তোমাৰ ডিস্ট্ৰয় হ'ব আৰু এইবিলাক কি হ'ব তোমাৰ মানে আমি দবাই দিয়া হ'ব সো দবাই দিয়া লগে লগে তোমাৰ কি হ'ব এই হীনমান্যতা বা ইনফেৰিয়ৰিটি সদায় ভুগি থাকিব যে মই একো কৰিব নোৱাৰো if children receive negative feedback যে তুমি যি কাম কৰিলা তুমি এটো ভাল কৰা নাই বা তুমি এটো কাম কৰিব নালাগে তো ডেমনস্ট্ৰেট কৰিব নালাগে তেতিয়া কি হ'ব they may develop a sense of inferiority they may start to feel that they aren't as good as their peers or their effort aren't valued ঠিক আছে সো আজি লগৰটা কি কৈছে তোমাৰ ভাওনাত ভাল হৈছে মোৰ ল'ৰাটোক মই ভাওনাত ভাল ল'বলৈ নিদো ইমান ঠাণ্ডা বতৰ কাজ হ'ব হেতু বাৰু অকমান আমি ধ্যান ৰাখিব লাগিব কিন্তু আমি যদি পৰিবেশ পৰিস্থিতি ভাল যদি স্বাস্থ্য ভাল তেতিয়া আমি তাক এই পিএস বিলাকৰ লগত আমি কি এৰি দিবলৈ পাৰিলে ভাল সো এই তাহাতে যিবিলাক কম্পিটিট কৰিছে আমাৰ ল'ৰাটো দিয়াটো বহুত বেছি দৰকাৰ কিয় তেতিয়া কাৰণ কি তাক যদি আমি যেটা বাধা দিলো ন ই ভাইব যে আচ্ছা হিহতি পাৰে দেই এটো কাম মইহে নোৱাৰো হেকাৰণে মোক নাই দিয়া বা তুমি নোৱাৰাটো কৰিব বা তুমি যাব নালাগে দু কৰিব সো কি হ'ব তেতিয়া তাৰ কি হ'ব তাৰ মনত কি ডেভেলপ হ'ব সেন্স অফ কি ইনফেৰিয়ৰিটি হীনমান্যতা কি কৰিব ভুগিবলৈ আৰম্ভ কৰিব আৰু এইবিলাক তোমাৰ লেটাৰ ষ্টেজত বহুত প্ৰভাৱ পেলাব হয়নে মই কৈছো যে 8টা ষ্টেজৰ প্ৰতিটো ষ্টেজৰ পৰা যি আহৰণ কৰা যিবিলাক পজিটিভ গুণ থাকিব ভাৰ্চু থাকিব এই ভাৰ্চু বিলাক কি হ'ব লেটাৰ ষ্টেজত বহুতখিনি কামত আহিব they may start to feel ugly
নেক্সট আহিলে তোমাৰ ষ্টেজ নাম্বাৰ 5 সো ক্লাছটো বহুত বেছি দীঘলীয়া হৈ গ'ল সো মই এইটো ষ্টেজ নাম্বাৰ 5 লৈকে এইখিলৈকে ৰাখিছো ঠিক আছে সো ষ্টেজ নাম্বাৰ 4 লৈকে ৰাখিছো সো 4 আধা হ'ব সো আধা ষ্টেজ আমি নেক্সট ক্লাছত মই কৈ দিছো ঠিক আছে সো নেক্সট ভিডিঅ'ত মই 4 ষ্টেজ কমপ্লিটেড হৈ গ'ল আৰু 4 ষ্টেজ আছে ঠিক আছে সো এতিয়া মই আৰু এটা ইনফৰমেশ্যন দিব খুজিছো যদি আপোনালোকে আমাৰ পিডিএফ সমূহ ল'ব খোজে ঠিক আছে আমাৰ যদি গোটেই ক্লাছটো আৰ্ট এণ্ড কালচাৰ পৰা ধৰি গোটেই টেটৰ কমপ্লিট কোৰ্স যদি আপুনি ল'ব খোজে বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰিব মাত্ৰ 699 পেমেন্ট কৰি পেলাই আপুনি এন্ড্ৰইড আৰু উইন্ডোজ দুইটাৰ কাৰণে আমাৰ এপ ৰেডি আছে তো তাত গৈ আপুনি পিডিএফ ৰ লগতে কোৰ্সেছ খিনি লগতে আপুনি এমসিকিউজ ডেইলি 100 প্লাস পায় ডেইলি 100 প্লাস পাব আৰু লগতে আপুনি কি পাব ডেসক্ৰিপটিভ যিবোৰ নোটছ আছে সেইখিনি পাব যদি যিসকলে মানে এপত কোৰ্স নলয় তেওঁলোকে কি কৰিব তেওঁলোকে মানে আমাৰ only pdf লব পাৰিব mcqs plus descriptive note মাত্ৰ 99 পে কৰি পেলাই মই এটা WhatsApp নম্বৰ দিছো ইয়াত সো এইটো নম্বৰত আপুনি যদি WhatsApp কৰে তেতিয়া আপুনি কি হ'ব all mcqs and pdfs and notes এবিলাক ক'ত পাব এই নম্বৰত পাই যাব এটো আপুনি 99 পে কৰিব লাগিব ঠিক আছে সো মই ভাবো এই 99 কে আপোনাৰ এই কোৰ্সটো লোৱাটো বেছি ভাল হ'ব আপুনি ইয়াত ভিডিও লেকচাৰছ লগতে হিষ্ট্ৰী পলিটিক্স জিওগ্ৰাফি সকলোবিলাক পাব ওকে ইয়াত আপুনি আৰ্ট এণ্ড কালচাৰ পৰা ধৰিলে সব পাব ঠিক আছে সো নেক্সট ক্লাছটোৰ কাৰণে সাবস্ক্ৰাইব যদি কৰে আপোনাৰ কাৰণে ভাল থ্যাংক ইউ ভেৰি মাচ